নমস্কাৰ মই মৃণালে আপোনালোক সকলোলৈকে কমেক্সৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। মেট্ৰিক পৰীক্ষাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে তিনিটা বিভাগৰ ভিতৰত যিকোনো এটা চুজ কৰিব লাগে। আৰ্টছ আৰু কমাৰ্চ আৰু সায়েন্স, এই তিনিটাৰ ভিতৰত আৰ্টছ আৰু সায়েন্সৰ মোটামুটি তেওঁলোকৰ এটা সম্যক জ্ঞান থাকে, কাৰণ তেওঁলোকে ক্লাছ 10লৈকে যিখিনি পঢ়া শুনা কৰে তাতে মোটামুটি তেওঁলোকে গম পায় যে আৰ্টছ বা সায়েন্সত তেওঁলোকে কি পঢ়িব লাগিব। কিন্তু কমাৰ্চৰ ক্ষেত্ৰত বিশেষ তেনেকুৱা পাঠ্যক্ৰম নাথাকে বা কমাৰ্চনো কি সেই বিষয়ে ছাত্ৰ ছাত্ৰীসকল অৱগত নহয়। আৰু কমাৰ্চত কেইটামান শ্বেয়াৰ মাৰ্কেটৰ মেথছৰ বাহিৰে অন্য কোনো ধৰণৰ তেনেকুৱা জ্ঞান নাথাকে। গতিকে তেওঁলোকে কমাৰ্চনো কি, ইয়াতনো কি পঢ়ায়, কেনেকৈ কি হ'ব, এইবোৰ নজনাৰ কাৰণে কমাৰ্চ ষ্ট্ৰীমটো চুজ নকৰে। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই দুটামান তেনেই সাধাৰণ কথা আপোনালোকৰ লগত ডিছকাছ কৰিম বুলি ভাবিছোঁ। যেনেকৈ কমাৰ্চনো কি, বা কমাৰ্চ কি পঢ়ায়, বা কমাৰ্চত কোনে পঢ়িব লাগে আৰু কিয় পঢ়িব লাগে, এই সাধাৰণ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম। প্ৰথমতে আহোঁ যে কমাৰ্চনো কি। কমাৰ্চ যদি আমি চাবলৈ যাওঁ, কমাৰ্চ ব্যৱসায়ৰ বা বিজনেছৰ এটা পাৰ্ট। প্ৰথম কথাটো হৈছে ব্যৱসায়ত দুটা ভাগত ভগাব পাৰি, এটা হৈছে ইণ্ডাষ্ট্ৰী আৰু এটা হৈছে কমাৰ্চ। ইণ্ডাষ্ট্ৰীয়ে প্ৰডাকশ্যন কৰে আৰু কমাৰ্চ ডাইৰেক্টলি প্ৰডাকশ্যনৰ লগত ৰিলেটেড নাথাকে। তেওঁলোকে প্ৰডাকশ্যন হোৱাৰ পাছত যিটো মেটেৰিয়েল হয় সেই মেটেৰিয়েলটো তাৰ কিনা বেচা আৰু কিনা বেচাৰ লগত জৰুৰী যিবিলাক ছাৰ্ভিচ আছে সেইখিনি গোটেইখিনি মিলিয়েই ট্ৰেড আৰু অক্সিলাৰিজ টু ট্ৰেড, এইখিনি হৈছে কমাৰ্চ। গতিকে কমাৰ্চটো আফটাৰ প্ৰডাকশ্যন এই বস্তুখিনি কেনেকৈ কি হ'ব লাষ্ট এণ্ড ইউজাৰৰ ওচৰত পাবগৈ বা উপভোক্তাৰ ওচৰত পাবগৈ, সেইখিনিয়ে হৈছে কমাৰ্চটো মূল কথাখিনি। এতিয়া আহোঁ কমাৰ্চতনো কি শিকায়। কমাৰ্চত এতিয়া যিটো আমাৰ কমাৰ্চৰ ছাবজেক্টবিলাক আপুনি যদি চায়, তাত প্ৰধানত দুটা ছাবজেক্টেই আমি ধৰিব পাৰিছোঁ। এটা হৈছে একাউণ্টেঞ্চি আৰু এটা হৈছে বিজনেছ ষ্টাডিজ। তাৰ বাকী যিবিলাক ছাবজেক্ট আছে, যেনেকৈ ধৰক কমাৰ্চিয়েল এৰিথমেটিক, এটা মেথছৰ পেপাৰ, ইকনমিক্স হৈ গ'ল, ছেলছমেনশ্বিপ হৈ গ'ল, মাৰ্কেটিং হৈ গ'ল, বেংকিং হৈ গ'ল, এইখিনি অলপ মোটামুটি জেনেৰেল। তাৰ বাদে এনেই ক'ৰ বুলি ক'লে আপুনি একাউণ্টেঞ্চি আৰু হৈছে বিজনেছ ষ্টাডিজটোকেই আমাৰ মনলৈ আহে। একাউণ্টেঞ্চিটোৱে কি কৰে, বিজনেছটোৰ যিমানবিলাক ইনফৰ্মেশ্যন আছে সেই ইনফৰ্মেশ্যনবিলাক ৰেকৰ্ড কৰে। বিজনেছৰ ইনফৰ্মেশ্যনবিলাকে বিজনেছটো ভৱিষ্যতে কি কৰিব কি নকৰিব সেই সম্পৰ্কে গোটেই ষ্টেক হোল্ডাৰবিলাক, যিমানবিলাক ইয়াৰ লগত জড়িত মানুহ আছে, সকলোকে ইনফৰ্মেশ্যন দিয়ে। গতিকে প্ৰথম কথা হ'ল আমাৰ যিমানবিলাক ইনফৰ্মেশ্যন আছে এটা বৰ ভালকৈ এটা শুদ্ধ ষ্টেণ্ডাৰ্ড প্ৰচিডিউৰত সেই গোটেইখিনি বস্তু ৰেকৰ্ড কৰাটো খুবেই জৰুৰী। গতিকে আমি কেনেকৈনো ব্যৱসায়ৰ হিচাপ নিকাচবিলাক প্ৰণালীগতভাৱে এটা ষ্টেণ্ডাৰ্ড মেনাৰত লিখিম, সেইখিনি কথাই একাউণ্টেঞ্চিত ডিছকাছ কৰে। আৰু বিজনেছ ষ্টাডিজত কি কৰে, ব্যৱসায় সম্পৰ্কীয় আটাইবোৰ কথা, তাৰ কনচেপ্টবিলাক এই বিভাগটোত ডিছকাশ্যন কৰে। গতিকে কমাৰ্চত দুটা ছাবজেক্টেই পঢ়োৱা হয় প্ৰধানত। এটা হৈছে বিজনেছ ষ্টাডিজ, যিখিনি আৰম্ভ কৰিব হায়াৰ ছেকেণ্ডেৰীৰ পৰা, দুটা ছাবজেক্টেই প্ৰধানত পঢ়োৱা হয়। এটা হৈছে একাউণ্টেঞ্চি আৰু এটা হৈছে বিজনেছ ষ্টাডিজ। তাৰ পাছত হৈছে যে ইয়াৰনো সুবিধাবিলাক কি, কমাৰ্চ পঢ়িলে আমাৰ সুবিধাবিলাক কি হ'ব। এটা ইক'ছিষ্টেমত ব্যৱসায়ৰ অংশীদাৰ অনুপাতটো বেছি হয়। গতিকে যেতিয়া একটা ইকনমিত ব্যৱসায় বেছি থাকে, গতিকে ব্যৱসায়ৰ বিষয়ে, ব্যৱসায়ত হ'বলগীয়া ৰুলছ প্ৰেক্টিছবিলাকৰ বিষয়ে যদি আমাৰ জনা থাকে, তেনেহ'লে প্ৰাৰম্ভিক পৰ্যায়ত আমি চাকৰি বাকৰি
ক্ষেত্ৰত সুবিধা লাভ কৰিব পাৰোঁ আৰু পৰৱৰ্তী সময়ত সেই কামবিলাক শিকি বুজি নিজাববীয়াকৈ কাম কাজ আৰম্ভ কৰিব পাৰোঁ, ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ। গতিকে যিহেতু ব্যৱসায়ৰ সংখ্যা বেছি ইকনমিত, গতিকে আপোনাক কমাৰ্চ শিক্ষাই প্ৰথমতে কোনো এটা চাকৰিৰ বাবে আপোনাক উপযুক্ত কৰি তোলে। দ্বিতীয় কথাটো হ'ল পৰৱৰ্তী সময়ত আপুনি কাম কাজবিলাক শিকাৰ পাছত ব্যৱসায়তো আপুনি আগভাগ ল'ব পাৰিব, কাৰণ যিহেতু আপোনাৰ কমাৰ্চৰ কনচেপ্টবিলাক আপোনাৰ কাৰণে জনা থাকে। এতিয়া হৈছে কি কোনে পঢ়িব কমাৰ্চ ছাবজেক্টটো? যিসকল মানুহে ধৰক কমাৰ্চৰ প্ৰতি ইণ্টাৰেষ্টেড, বিজনেছবিলাক কেনেকৈ হয়, কি হয়, কিয় নহয়, সেইবিলাকৰ প্ৰতি অনুসন্ধিৎসু এটা মন আছে, সেইবিলাকৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে, কমাৰ্চৰ ফাইনেন্সৰ বস্তুবিলাক, একাউণ্টছৰ বস্তুবিলাক, টেক্সৰ বস্তুবিলাক, ষ্টেটুটৰী কমপ্লায়েন্সৰ বস্তুবিলাক যিটো জানিবলৈ ইচ্ছা কৰে বা তেওঁলোক আগ্ৰহী বা বেপাৰ কেনেকৈ হয়, দেশ বিদেশলৈ কেনেকৈ বস্তু ইম্পৰ্ট এক্সপৰ্ট কৰিব পাৰি, সেই সম্পৰ্কে যদি কাৰোবাৰ উচ্চ আকাংক্ষা থাকে, তেওঁলোকে এই পথটো যদি বাছি লয় তেনেহ'লে এই সম্পৰ্কে তেওঁলোকে বহুত সুবিধা হ'ব পাৰে। আৰু এই কোৰ্চটোত প্ৰধানত চাৰ্টাৰ্ড একাউণ্টেণ্ট, কোম্পানী ছেক্ৰেটাৰী, কষ্ট একাউণ্টেণ্ট এই তিনিটা প্ৰফেশ্যনেল কোৰ্চ থাকে। তাৰোপৰি MBA ফিনান্স আদিবোৰ প্ৰফেশ্যনেল কোৰ্চ হয়। সেইসমূহ কৰিও একোজন ডাঙৰ প্ৰতিষ্ঠিত ব্যক্তি হিচাপে আপোনালোক আগবাঢ়িব পাৰিব। গতিকে কমাৰ্চ বিষয়টো হৈছে, যদি চমুৱাই কথাটো আমি আনিব খোজোঁ, কমাৰ্চ ষ্ট্ৰীমটো হৈছে ব্যৱসায়ৰ বিষয়ে অধ্যয়ন কৰা। ব্যৱসায় বুলিলে দুটা ভাগ হ'ল, এটা হৈছে প্ৰডাকশ্যন, এটা হৈছে কমাৰ্চ। কমাৰ্চে কি কৰে, প্ৰডাকশ্যন হোৱাৰ পাছৰ বস্তুখিনিকে আকৌ ট্ৰেডিং আৰু অক্সিলাৰীজ টু ট্ৰেড মানে কিনা বেচা আৰু কিনা বেচাৰ বাবে দৰকাৰী যিমানবিলাক সা সুবিধা লাগে সেইসমূহত কমাৰ্চ ছাবজেক্টটো আমাৰ সোমাই আছে। গতিকে এইখিনিৰ জৰিয়তে মই নতুন প্ৰজন্মক জনাব খোজোঁ যে কমাৰ্চৰ আটাইটো ইক'ছিষ্টেমত, ইকনমিক ইক'ছিষ্টেমত যিহেতু কমাৰ্চৰ অংশীদাৰিত্বটো বেছি, গতিকে আপোনালোকে ভৱিষ্যতে ইয়াৰ জৰিয়তে লাভান্বিত হোৱাটো নিশ্চিত। গতিকে মই ভাবোঁ কমাৰ্চ আপোনালোকৰ বাবে এটা ভাল অপশ্যন হ'ব পাৰে। আজিলৈ ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আকৌ এনেদৰে ভিডিঅ'লৈ আহি থাকিম। আজিলৈ ইয়াতে সামৰিলোঁ। ধন্যবাদ।